হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। আৰু আজি হৈছে আমাৰ আহোম বুৰঞ্জী যিটো আমি চিৰিজ চলাই আছিলোঁ তাৰ চতুৰ্থটো ভিডিঅ'। আৰু আমি যিটো আমাৰ আছাম ইয়েৰবুকৰ পৰা এফালৰ পৰা যিমান MCQ হ'ব পাৰে ডিছকাছ কৰি আছিলোঁ তাৰ অষ্টমটো ভিডিঅ' পাৰ্ট 8। তো আগত যদি আপোনালোকে আহোম বুৰঞ্জীৰ পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 চোৱা নাই, মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে সেই ভিডিঅ'সমূহ প্ৰথমতে চাই ল'ব। আৰু বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি এই ভিডিঅ'টোত মই যিখিনি কুৱেশ্যন ডিছকাছ কৰিছোঁ তাৰ যদি হেণ্ড ৰিটেন নোটছ লাগে, সকলো ভিডিঅ'ৰ নটিফিকেশ্যন, কিছুমান মেথছৰ ফৰ্মুলা আৰু যিখিনি ভিডিঅ' কৰোৱা হয় তাৰ নোটছখিনি আমি টেলিগ্ৰাম চেনেলত আপলোড কৰি দিওঁ। চ' আপোনালোকে তাৰ পৰা জইন হ'ব পাৰে টেলিগ্ৰাম চেনেলটোত। মই লিংক তাতো ডেছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰি দিম সেইটো লিংকো, ঠিক আছে। চ' আজিৰ যিটো আমি আমাৰ যিটো প্ৰিভিয়াছ ভিডিঅ' আছিলে তাত আমি গদাধৰ সিংহৰ ৰাজত্বকাললৈকে আমি পঢ়িছিলোঁ। আৰু আমি কৈছিলোঁ যে চতুৰ্থটো ভিডিঅ' যিটো পাৰ্ট 4 হ'ব তাত আমি ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ পৰা পঢ়িম। চ' বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ইয়াতে কিছুমান ইম্পৰ্টেণ্ট লাইন এড কৰিছোঁ। চুখ্ৰামফা, আৰু চুখ্ৰামফাৰ হিন্দু নাম হৈছে ৰুদ্ৰসিংহ। তেওঁ আছিলে আহোমৰ যিমানখিনি ৰজা আছিলে আহোম স্বৰ্গদেউসকলৰ ভিতৰত শ্ৰেষ্ঠ নৃপতি। নৃপতি মানে হৈছে যোনে নেকি আমাৰ প্ৰজাসকলক শাসন কৰে, ঠিক আছে। চ' তেওঁৰ যিটো টাইমলাইন আছে সেইটো আপোনালোকে মনত ৰাখিব লাগিব। 1696 পৰা 1714 চনলৈকে তেওঁ ৰাজত্ব কৰিছিলে। চুপাতফাৰ মৃত্যুৰ পাছত 1696 চনত তেওঁৰ ডাঙৰ পুত্ৰ লাই ৰজা হয়। এতিয়া আমি প্ৰিভিয়াছ ভিডিঅ'ত পঢ়িছিলোঁ চুপাতফা কাৰ নাম আছিলে? গদাধৰ সিংহৰ আহোম নাম আছিলে চুপাতফাৰ। চুপাতফাৰ হিন্দু নাম যদি আমাক সোধে তেন্তে আমি ক'ব লাগিব গদাধৰ সিংহ, ঠিক আছে। পিতৃদত্ত নাম কি আছিলে? পিতৃদত্ত নাম আছিলে গদাপাণি, গোবৰ ৰজাৰ পুত্ৰ আছিলে, টুংখুঙীয়া ফৈদৰ, ঠিক আছে। চ' সেইখিনি আমি ডিছকাছ কৰিছিলোঁ। চ' চুপাতফাৰ মৃত্যুৰ পাছত 1696 চনত তেওঁৰ ডাঙৰ পুত্ৰ লাই ৰজা হৈছিলে। এতিয়া লাই যে কৈছে, লাই কাৰ কথা কৈছে? গদাধৰ সিংহৰ পুত্ৰ আছিলে লাই। লাই মানে হৈছে ৰুদ্ৰসিংহ, ঠিক আছে। মই কুৱেশ্যন আকাৰেও কিছুমান ইয়াত এড কৰিছোঁ। প্ৰথমতে মই ৰুদ্ৰসিংহৰ এটা আভাস দিব বিচাৰিছোঁ আপোনালোকক। মাতৃ জয়মতীৰ স্মৃতিত জয়দৌল জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল। এতিয়া ৰুদ্ৰসিংহই কি কৰিছিলে? ৰুদ্ৰসিংহৰ মাতৃৰ নাম আছিলে সতী জয়মতী, ঠিক আছে। জয়মতী যে সতী জয়মতী ৰুদ্ৰসিংহৰ মাতৃ আছিলে আৰু গদাধৰ সিংহৰ পত্নী আছিলে। মাতৃ জয়মতীৰ স্মৃতিত কি কৰিছিলে ৰুদ্ৰসিংহই? এইটো কুৱেশ্যন প্ৰায় অহা দেখা যায় যে জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিলে? আপোনালোকক আহিব পাৰে। তেতিয়া 4টা অপশ্যনৰ ভিতৰত আপোনালোকে কোনটো টিক কৰিব লাগিব যে ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিলে, ঠিক আছে। গুৱাহাটীত ৰুদ্ৰসিংহৰ মৃত্যু হৈছিলে। স্থানটো আপোনালোকে কিন্তু মনত ৰাখিব, কোনটো স্থানত মৃত্যু হৈছিলে। এটা লাইনৰ পৰা কুৱেশ্যন হ'ব পাৰে। চাওক, গুৱাহাটীত ৰুদ্ৰসিংহৰ মৃত্যু হৈছিলে, সেইটো আপোনালোকে মনত ৰাখিব লাগিব। কিমান চনত মৃত্যু হৈছিলে? 1714 চনত মৃত্যু হৈছিলে। কিমান চনৰ পৰা তেওঁ ৰাজপাটত নামিছিলে? আহোম ৰজা হৈছিলে 1696 চনৰ পৰা গদাধৰ সিংহৰ মৃত্যুৰ পাছত। চ' 1696 চনৰ পৰা 1714, 18 বছৰ তেখেতে ৰাজত্ব কৰিছিলে। তেখেত আছিলে শ্ৰেষ্ঠ ৰজা। তেখেতৰ নাম আছিলে লাই নামেৰেও তেখেতক জনা গৈছিলে। জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিলে, ঠিক আছে। এইখিনিলৈকে আমি পঢ়িলোঁ। নেক্সট হৈছে তেখেতে নিজৰ 5জন পুত্ৰক এজনৰ পিছত এজনকৈ ৰজা হ'বলৈ আজ্ঞা দি গৈছিল। এইটো একচুৱেলি বহুতৰ মতে, বহুত হিষ্টৰিয়ানৰ মতে এইটো এটা ভুল সিদ্ধান্ত লোৱা হৈছিলে। আহোমৰ ডিক্লাইনৰ, আহোম সাম্ৰাজ্যৰ পতনৰ এটা মুখ্য কাৰণ এইটো আছিলে বুলি বহুতে কয়। যদিও তেখেত শ্ৰেষ্ঠ ৰজা আছিলে আহোম সাম্ৰাজ্যৰ, কিন্তু এই যিটো সিদ্ধান্ত আছিলে এইটো ভুল বুলি বহুত হিষ্টৰিয়ানে ক'ব খোজে। কিয়? কাৰণ তেখেতে কি কৈছিলে যে তেখেতৰ 5জন পুত্ৰ আছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ, আৰু 5জন পুত্ৰই ইজনৰ পিছত ইজনকৈ ৰজা হ'ব বুলি তেখেতে কৈ গৈছিলে। চ' তেওঁৰ যিটো সিদ্ধান্ত আছিল সেইটো কোনেও অৱজ্ঞা কৰিব নোৱাৰে। চ' তেওঁ কোৱা মতেই তেখেতৰ 5জন পুত্ৰ এজনৰ পিছত এজনকৈ ৰজা হ'ল। চ' কি হ'ল যে তেখেতৰ ডাঙৰ পুত্ৰ যেতিয়া ৰজা হ'ল তাৰ পিছত দ্বিতীয়জন ডাঙৰ পুত্ৰ ৰজা হ'ল, কিন্তু তেখেতৰ পুত্ৰৰ পুত্ৰ কেতিয়াও ৰজা হ'ব নোৱাৰিলে। তেখেতৰ পুত্ৰৰ পুত্ৰ কেতিয়াও ৰজা হ'ব নোৱাৰিলে, নাতিয়ে কেতিয়াও ৰজা হ'ব নোৱাৰিলে। এটা বংশ যেতিয়া ৰুদ্ৰসিংহৰ ডাঙৰ পুত্ৰ ৰজা হ'ল, তাৰ দ্বিতীয় পুত্ৰ ৰজা হ'ল, তৃতীয় পুত্ৰ ৰজা হ'ল, পঞ্চম পুত্ৰ লক্ষীসিংহ যেতিয়া ৰজা হ'ল, তেওঁৰ যথেষ্টখিনি বয়স হৈ গৈছিলে। চ' সেইটোৰ কাৰণে এটা ভুল সিদ্ধান্ত বুলি প্ৰমাণিত হ'ল লাষ্টত, যিটো আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ এইটো সিদ্ধান্ত। চ' আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে কোনজন আহোম ৰজাৰ নাম লাই আছিল? চ' ইতিমধ্যে আমি ডিছকাছ কৰিছোঁৱেই। ইয়াৰে আমাৰ অপশ্যন হৈছে গদাধৰ সিংহ, ৰুদ্ৰসিংহ, উদয়াদিত্য সিংহ নে প্ৰমত্ত সিংহ। চ' আপোনালোকে হয়তো জানেই, ইতিমধ্যে আমি পঢ়িছোঁ ৰুদ্ৰসিংহৰ নাম কি আছিলে? লাই ৰজা নামেৰেও জনা গৈছিলে। নেক্সট হৈছে কোনজন আহোম ৰজাই ৰংপুৰত ৰাজধানী পাতিছিল? বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ইয়াৰে আমাৰ অপশ্যন হৈছে ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, চুহুংমুং আৰু গৌৰীনাথ সিংহ। চ' ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো কি হৈ যাব? ৰুদ্ৰসিংহ। ৰংপুৰত ৰাজধানী কোনে পাতিছিলে? ৰুদ্ৰসিংহই পাতিছিলে। লগতে আপোনালোকে মনত কি ৰাখিব লাগিব, মই আগতো উল্লেখ কৰিছিলোঁ, চুহুংমুঙে ক'ত ৰাজধানী পাতিছিলে? দিহিং নদীৰ পাৰৰ বকতাত ৰাজধানী পাতিছিলে। সেইটো আমি পাৰ্ট 1তে ডিছকাছ কৰিছিলোঁ। আহোম সাম্ৰাজ্যৰ আহোম বুৰঞ্জীৰ পাৰ্ট 1তে ডিছকাছ কৰিছিলোঁ চুহুংমুঙৰ ৰাজত্বকালৰ কথা। চ' সেইটো আপোনালোকে মনত ৰাখিব, ঠিক আছে। আজিৰ নেক্সট কুৱেশ্যনটো হৈছে আহোম ৰজা চুখ্ৰামফাৰ হিন্দু নাম কি আছিল? এইটো আছিল হ'ব আহোম ৰজা চুখ্ৰামফাৰ হিন্দু নাম কি আছিল? ইয়াৰে আমাৰ অপশ্যন হৈছে
ৰাজেশ্বৰ সিংহ, ৰুদ্ৰসিংহ, কমলেশ্বৰ সিংহ নে গৰীনাথ সিংহ। চ' আপোনালোকে হয়তো নিশ্চয় জানিছে, ইতিমধ্যে আমি ডিছকাছ কৰিছোঁ। আহোম নাম আছিলে চুকাৰামফা আৰু হিন্দু নাম কি আছিলে ৰুদ্ৰসিংহ। ঠিক আছে, চ' এইখিনি কুৱেশ্যন হ'ব পাৰে ৰুদ্ৰসিংহৰ পৰা। তাৰপাছত আৰু এটা কুৱেশ্যন কি হ'ব পাৰে, আহোম ৰজাসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? ৰুদ্ৰসিংহ, গদাধৰ সিংহ, চুকাফা নে পুৰন্দৰ সিংহ। চ' ৰুদ্ৰসিংহ আছিলে সৰ্বশ্ৰেষ্ঠ ৰজা। চ' ৰুদ্ৰসিংহৰ পৰা এইখিনি কুৱেশ্যন হ'ব পাৰে। তাৰপাছত ৰুদ্ৰসিংহৰ মৃত্যুৰ পাছত, এতিয়া আকৌ ইম্পৰ্টেণ্ট কিছুমান লাইন ইয়াত এড কৰিছোঁ, আপোনালোকে এই লাইনসমূহ ভালদৰে চাব। ৰুদ্ৰসিংহৰ মৃত্যুৰ পাছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ চুতানফা ৰাজপাটত উঠে আৰু হিন্দু নাম শিৱসিংহ গ্ৰহণ কৰে। চ' শিৱসিংহ আছিলে ৰুদ্ৰসিংহৰ জ্যেষ্ঠ পুত্ৰ, আটাইতকৈ ডাঙৰ পুত্ৰৰ নাম আছিলে শিৱসিংহ। আৰু শিৱসিংহৰ যদি আপোনালোকক আহে যে আহোম নাম কি আছিলে, তেতিয়া আপোনালোকে ক'ব লাগিব চুতানফা। ঠিক আছে, চুতানফা। আৰু চুতানফাৰ হিন্দু নাম কি আছিলে? শিৱসিংহ আছিলে। তেখেতৰ টাইম লাইনটো আপোনালোকে মনত ৰাখিব, ৰুদ্ৰসিংহৰ কিমান আছিলে? 1696 পৰা 1714 চনলৈকে। আৰু 1714 চনৰ পৰা 1744 চনলৈকে ৰাজত্ব কৰিছিলে শিৱসিংহই। শিৱসিংহৰ ৰাজত্বকালটো সমানেই ৰুদ্ৰসিংহৰ সমানেই গুৰুত্বপূৰ্ণ, কাৰণ তেওঁৰ সময়ৰ পৰা, তেওঁৰ টাইমলাইনৰ পৰা বহুতকেইটা ইম্পৰ্টেণ্ট ঘটনা ঘটিছিলে, যিখিনি আমাৰ কুৱেশ্যন আকাৰে আহিব পাৰে। এতিয়া ইয়াত মই কিছুমান উল্লেখ কৰিছোঁ। 1714 পৰা 1744 চনলৈকে 30 বছৰ ৰাজত্ব কৰিছিলে, দীঘলীয়া কাৰ্যকাল। চ' বহুতখিনি ঘটনা ইয়াত সংঘটিত হৈছিলে। প্ৰথমে আপোনালোকে চাওক যে দৈৱজ্ঞসকলে শিৱসিংহক ছত্ৰভংগ যুগ পৰিছে বুলি কোৱাত শিৱসিংহই তেওঁৰ ৰাণী ফুলেশ্বৰীক শাসনভাৰ দিয়ে। তেওঁৰ ৰাজত্বকালৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট লাইন হ'ব পাৰে, মই ফাৰ্ষ্টতে সেইখিনি এড কৰি তাৰপিছত কুৱেশ্যন আকাৰে কিছুমান কুৱেশ্যনো এড কৰিছোঁ। চ' দৈৱজ্ঞসকলে শিৱসিংহক কি কৈছিলে যে ছত্ৰভংগ যুগ, এইটো একচুৱেলি তেওঁলোকে কৈছিলে পুৰোহিতসকলে যে শিৱসিংহই নিজে ৰাজত্ব কৰিব নোৱাৰিব। যদি তেওঁ নিজে ৰাজত্ব কৰে তেন্তে অমংগলৰ ভাগি হ'ব লাগিব, ৰাজ্যত মানে আপোনালোকে ক'ব পাৰে যে বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে ছত্ৰভংগ যুগ পৰিছে বুলি কোৱাত শিৱসিংহই তেওঁৰ ৰাণী ফুলেশ্বৰীক শাসনভাৰ দিয়ে। ঠিক আছে, সিদ্ধান্তসমূহ শিৱসিংহই গ্ৰহণ কৰিছিলে, কিন্তু ৰাণী হিচাপে কাক ৰাখিছিলে? শাসনকৰ্তা হিচাপে ৰাখিছিলে তেওঁৰ ৰাণী ফুলেশ্বৰী। ঠিক আছে, দৈৱজ্ঞসকলে কোৱা মতে তেওঁ বিশ্বাস কৰিছিলে দৈৱজ্ঞসকলৰ কথা। সেইটো এটা ইম্পৰ্টেণ্ট লাইন। চ' এনেকৈ কুৱেশ্যনটো আহি যাব পাৰে যে ছত্ৰভংগ যুগ, দৈৱজ্ঞসকলে ছত্ৰভংগ যুগ পৰিছে বুলি কাৰ শাসনকালত, কোনজন ৰজা, কোনজন আহোম ৰজাক কৈছিলে, তেনেকৈ আহিব পাৰে কুৱেশ্যন। যিকোনো ধৰণে কুৱেশ্যন আহিব পাৰে। তাৰপাছত 1731 চনত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হোৱাত শিৱসিংহই তেওঁৰ সৰু ভনীয়েক দেওপাদী, বহুতৰ মতে দ্ৰৌপদী, বিয়া কৰায় আৰু তেওঁৰ শাসনভাৰ দিয়ে। যেতিয়া ফুলেশ্বৰীৰ মৃত্যু হৈছিলে, ফুলেশ্বৰীৰ মৃত্যু কিমান চনত হৈছিলে? 1731 চনত হৈছিলে। তাৰপাছত কি হৈছিলে? শিৱসিংহই ফুলেশ্বৰীৰ সৰু ভনীয়েক দেওপাদী আৰু বহুতৰ মতে তেওঁৰ নামটো কি আছিলে? দ্ৰৌপদী বুলি আছিলে বুলি বহুত হিষ্টৰিয়ানে ক'ব খোজে। ঠিক আছে, বহুত ইতিহাসবিদে কি কয় যে দেওপাদী, আৰু বহুত ইতিহাসবিদে কি কয় যে দ্ৰৌপদী আছিলে নাম। বিয়া কৰাই তেওঁক শাসনভাৰ দিয়ে। এতিয়া তেওঁতো শাসন কৰিব নোৱাৰিব, তেওঁক দৈৱজ্ঞসকলে কৈছিলে যে ছত্ৰভংগ যুগ পৰিছে। গতিকে তেওঁ কি কৰিছিলে? ফুলেশ্বৰীৰ মৃত্যুৰ পাছত দেওপাদীক বিয়া কৰাই দেওপাদীকে শাসনভাৰ দিয়ে। ঠিক আছে, 1641 চনত দেওপাদীৰ নাম কি আছিলে? দেওপাদীৰ নাম অম্বিকা আছিলে, অম্বিকা ৰাণী আছিলে। ঠিক আছে, চ' দেওপাদীৰ আমি অম্বিকা বুলিও জানো। 1741 চনত কি হৈছিলে? দেওপাদীৰো মৃত্যু হৈছিলে। 1731 চনত ফুলেশ্বৰীৰ, তাৰপাছত দেওপাদীক বিয়া কৰাইছিলে। দেওপাদীক বিয়া কৰাই 10 বছৰ দেওপাদীয়ে শাসন কৰিছে। তাৰপাছত কি হ'ল যে দেওপাদীৰো মৃত্যু হোৱাত শিৱসিংহই শলাল গোহাঁইৰ জীয়েক অনাদৰীক বিয়া কৰায় আৰু সৰ্বেশ্বৰীৰ নাম দিয়ে, আৰু সৰ্বেশ্বৰীক শাসনভাৰ দি বৰৰজা পাতে। গতিকে তিনিজনী ৰাণীয়ে শাসন কৰিছিলে। ঠিক আছে, শিৱসিংহৰ ৰাজত্বকালত। শিৱসিংহৰ ৰাজত্বকালত ধাই আলি নিৰ্মাণ কৰা হৈছিলে। ধাই আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে? যদি আপোনালোকৰ কুৱেশ্যন আহে তেন্তে আপোনালোকে কি লিখিব লাগিব যে শিৱসিংহ, স্বৰ্গদেউ শিৱসিংহ। স্বৰ্গদেউ শিৱসিংহৰ আহোম নামটো কি আছিলে? আমি ইতিমধ্যে ডিছকাছ কৰিছোঁ, মে বি চুতানফা আছিলে। স্বৰ্গদেউ শিৱসিংহৰ নামটো চুতানফা। ঠিক আছে, চ' তেওঁৰ দিনত সুকুমাৰ বৰগাইঠাই হস্তি বিদ্যাৰ্ণৱ আৰু অনেক পুথি লিখিছিল। বহুতেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো কুৱেশ্যন অহাৰ সম্ভাৱনা খুবেই অধিক যে হস্তি বিদ্যাৰ্ণৱ। ঠিক আছে, হস্তি বিদ্যাৰ্ণৱ পুথিখন কোনে লিখিছিলে? এইটো এটা কুৱেশ্যন যে সুকুমাৰ বৰগাইঠাই লিখিছিলে। আহিব পাৰে কি যে হস্তি বিদ্যাৰ্ণৱ পুথিখন কোনজন আহোম ৰজাৰ ৰাজত্বকালত লিখা হৈছিলে? ঠিক আছে, চ' আপোনালোকে কি ক'ব লাগিব যে শিৱসিংহৰ ৰাজত্বকালত লিখা হৈছিলে হস্তি বিদ্যাৰ্ণৱ পুথিখন। হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ বিষয়ে আপোনালোকে হয়তো নিশ্চয় জানেই। চ' হাতীৰ বিষয়ে বৰ্ণনা কৰিছে, হাতীৰ ঔষধ, তাৰপিছত হাতীৰ বিভিন্ন প্ৰকাৰ, কেনেকুৱা হাতী ৰাজ্যৰ বাবে ভাল, আহোম ৰাজ্যত মানে হাতীৰ বিভিন্ন প্ৰকাৰ, তাৰপিছত হাতীৰ গুৰুত্ব, সকলোখিনি তাত লিখা আছে। সুকুমাৰ বৰগাইঠাই লিখিছিলে। কিমান শকত লিখিছিলে আপোনালোকে যদি জানে, সেইটো আপোনালোকে জনাব কিমান চনত লিখিছিলে। ঠিক আছে, চ' 1744 চনত শিৱসিংহৰ মৃত্যু হয়। মৃত্যু কিমান চনত হৈছিলে? 1744 চনত। 30 বছৰ ৰাজত্ব কৰিছিলে। তাৰপাছত আহোম ৰজা ৰুদ্ৰসিংহৰ জ্যেষ্ঠ পুত্ৰৰ নাম কি আছিল? আহিব পাৰে কুৱেশ্যন এনেকুৱা ধৰণে হ'ব পাৰে যে আহোম ৰজা ৰুদ্ৰসিংহ, শ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহৰ জ্যেষ্ঠ পুত্ৰৰ নাম কি আছিল? চ' ইতিমধ্যে আমি পঢ়িছোঁ, অপশ্যন আমাৰ এনচাৰটো কি হৈ যাব? শিৱসিংহ আছিলে। ঠিক আছে, চুতানফা। শিৱসিংহ আছিলে ৰুদ্ৰসিংহৰ জ্যেষ্ঠ পুত্ৰৰ নাম।
আৰু ইয়াতে আৰু অপশ্যন আছিলে প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষী সিংহ। চ' প্ৰমত্ত সিংহ দ্বিতীয়জন জ্যেষ্ঠ পুত্ৰ আছিলে, ঠিক আছে, আপোনালোকে মনত ৰাখিব। ৰাজেশ্বৰ সিংহ মে বি 4th নম্বৰ আছিলে, লক্ষী সিংহ 5th আছিলে। কোনজন আহোম ৰজাৰ দিনত ধাই আলি নিৰ্মাণ কৰা হৈছিল? ইতিমধ্যে আমি পঢ়িছোঁ, আমাৰ এনচাৰটো কি হৈ যাব? শিৱসিংহৰ দিনতে কি হৈছিলে? ধাই আলি নিৰ্মাণ কৰা হৈছিল। বাকী অপশ্যনখিনি আপোনালোকে চাই ল'ব, শুদ্ধ এনচাৰটো কি হ'ব? শিৱসিংহ। কোন আহোম ৰজাৰ ৰাজত্বকালত সুকুমাৰ বৰকাইটে হস্তিবিদাৰণ পুথিখন লিখি ওলাইছিলে? এইটো এনচাৰ আমাৰ কি হৈ যাব? শিৱসিংহ হৈ যাব। চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ, ত্যাগ সিংহ নহ'ব। কিন্তু মই অপশ্যনখিনি ইয়াত এড কৰিছোঁ, অপশ্যনখিনি এড কৰাৰ এটা কাৰণ আছে। শিৱসিংহ, চন্দ্ৰকান্ত সিংহটো আমি লাষ্টত পাম, আৰু আমাৰ যিটো নেক্সট ভিডিঅ' হ'ব, আৰু এটা ভিডিঅ' আহিব আহোম বুৰঞ্জীৰ ওপৰত, তাৰপিছত আমাৰ আহোম বুৰঞ্জী কমপ্লিট হৈ যাব। তাৰপিছত পুৰন্দৰ সিংহ শেষৰজন ৰজা আছিলে। ত্যাগ সিংহ, ত্যাগ সিংহ নামটো মই সেইকাৰণে এড কৰিছোঁ যাতে মই আগত যিখিনি আপোনালোকক ভিডিঅ' আপলোড কৰিছিলোঁ তাত যাতে আপোনালোকৰ আৰু এটা যাতে ৰিভাইজ এটা হৈ যায়। ত্যাগ সিংহ কোন আছিলে? ত্যাগ সিংহ আহোম ৰজাসকলৰ ভিতৰত নাছিলেই। ত্যাগ সিংহ কোন আছিলে? শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম আছিলে ত্যাগ সিংহ, ঠিক আছে। ত্যাগ সিংহ মনত পৰিছে কোন আছিলে? চ' ত্যাগ সিংহও নহ'ব, মই এনেই ৰিভাইজ কৰিবলৈ অপশ্যনটো দি দিছোঁ ইয়াত। চ' আমাৰ শুদ্ধ এনচাৰটো কি হৈ যাব? শিৱসিংহ, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, নেক্সট মই ইম্পৰ্টেণ্ট লাইন কিছুমান ইয়াত আকৌ এড কৰিছোঁ যে শিৱসিংহৰ মৃত্যুৰ পাছত ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ সুচেনফা, হিন্দু নাম প্ৰমত্ত সিংহ, 1744 চনত আহোম ৰজা হয়। চ' শিৱসিংহই 1714 পৰা 1744 চনলৈকে ৰাজত্ব কৰিলে। কি কৰিলে, কি কুৱেশ্যন হ'ব পাৰে আমি এইখিনি ডিছকাছ কৰিলোঁ। তাৰপাছত শিৱসিংহৰ পৰৱৰ্তী আহোম ৰজাজনৰ নাম আছিলে সুচেনফা, যাৰ হিন্দু নাম গ্ৰহণ কৰিছিলে, সুচেনফাই হিন্দু নাম গ্ৰহণ কৰিছিলে প্ৰমত্ত সিংহ। তেওঁ আছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বিতীয়জন পুত্ৰ, ঠিক আছে। শিৱসিংহৰ পুত্ৰ কিন্তু ৰজা হ'ব নোৱাৰিলে, কাৰণ কিয়? ইতিমধ্যে আমি ডিছকাছ কৰিছিলোঁ যে ৰুদ্ৰসিংহই কি আজ্ঞা দি কৈছিলে যে তেওঁৰ 5জন পুত্ৰে ইজনৰ পিছত ইজনকৈ ৰজা হ'ব লাগিব। গতিকে দ্বিতীয়জন পুত্ৰ ৰজা হৈছে, শিৱসিংহৰ পুত্ৰ কিন্তু ৰজা হোৱা নাই। শিৱসিংহৰ ভায়েক ৰজা হৈছে, নাম আছিলে প্ৰমত্ত সিংহ। তেখেতে ৰংঘৰৰ কাম সম্পূৰ্ণ কৰিছিলে। এতিয়া বহুতে ক'ব খোজে, বহুতে এইটো কুৱেশ্যন ভুল কৰা দেখা যায় যে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে? ৰংঘৰ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে। নহয়, ৰংঘৰ যিটো নিৰ্মাণৰ যিটো কাম আছে, নিৰ্মাণৰ ভেটিটো বাঁহেৰে তৈয়াৰ কৰিছিলে, বাঁহ কাঠেৰে তৈয়াৰ কৰিছিলে ৰুদ্ৰসিংহই। কিন্তু আজিৰ যিটো ৰংঘৰ, আজিৰ ৰংঘৰ পৰ্যায়টো প্ৰমত্ত সিংহ। আজি ৰংঘৰৰ যিটো আমাৰ স্থিতি, আৰু ৰংঘৰ কি হয়? এছিয়াৰ আটাইতকৈ ডাঙৰ এম্পি থিয়েটাৰ হয়, ঠিক আছে, ৰংগমঞ্চ হয়। চ' ৰংঘৰ, আজিৰ ৰংঘৰটো যিটো আমি এতিয়া যেনেকৈ দেখিছে ইটাৰে তৈয়াৰ কৰা ৰংঘৰটো কোনে তৈয়াৰ কৰিছিলে? যদি আপোনালোকক ডাইৰেক্ট কুৱেশ্যন আহে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে, তেন্তে কিন্তু আপোনালোকে প্ৰমত্ত সিংহ ক'ব লাগিব। ৰুদ্ৰসিংহ ক'লে আপোনালোকে নহ'ব, কাৰণ ৰংঘৰটোক আমি আজিৰ ৰংঘৰ হিচাপে জানো। তাৰ আগতে ৰুদ্ৰসিংহই বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিছিলে, কিন্তু সম্পূৰ্ণ কোনে কৰিছিলে? সম্পূৰ্ণ কৰিছিলে প্ৰমত্ত সিংহই, ঠিক আছে। আপোনালোকে সেইটো মনত ৰাখিব। কিন্তু 1751 চনত প্ৰমত্ত সিংহৰ মৃত্যু হয়। চ' তেখেতে বেছি সময় ৰাজত্ব নকৰিলে, 1751 চনলৈকে ৰাজত্ব কৰিছিলে, 1744 চনৰ পৰা। তাৰপাছত কোনজন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিলে? চ' ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, এইটো প্ৰমত্ত সিংহ এনচাৰটো হৈ যাব। ৰুদ্ৰসিংহ নহ'ব, গদাধৰ সিংহ নহ'ব, বিশ্বসিংহ নহ'ব। কিন্তু বিশ্বসিংহটো ইয়াত মই অপশ্যনত ৰাখিছোঁ, আকৌ যাতে আপোনালোকৰ ৰিভাইজ এটা হৈ যায়। বিশ্বসিংহ কোন আছিলে? বিশ্বসিংহও কিন্তু আহোম ডাইনেষ্টিৰ ৰজা নাছিলে। বিশ্বসিংহ কোন আছিলে? বিশ্বসিংহ আছিলে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা। চিলাৰায় আৰু নৰনাৰায়ণৰ পিতৃৰ নাম আছিলে বিশ্বসিংহ। কোচ ৰাজ্যৰ ওপৰত যদি আপোনালোকক ছেপাৰেটকৈ এটা ভিডিঅ' লাগে, কোচ ৰাজ্যৰ পৰা বহুতখিনি কুৱেশ্যন অহা দেখা যায়, আপোনালোকে কমেণ্টত জনাব, মই কোচ ৰাজ্যৰ ওপৰত ভিডিঅ' আনিব যত্ন কৰিম, ঠিক আছে। গড়গাঁৱৰ সিংহদুৱাৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিলে? একোটা কুৱেশ্যনতে 3টা মই উল্লেখ কৰিছোঁ, ছেপাৰেটকৈ লিখা নাই। কি? গড়গাঁৱৰ সিংহদুৱাৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ, ৰুদ্ৰেশ্বৰ মন্দিৰ, ঠিক আছে। এই 3টা বস্তু কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিলে? চ' ইয়াৰ আমাৰ অপশ্যন হৈছে পুৰন্দৰ সিংহ, ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ নে জয়ধ্বজ সিংহ। চ' আপোনালোকে মনত ৰাখিব কোনে প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে, ঠিক আছে। চ' আজিৰ ভিডিঅ'টোত ইমানেই। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আপোনালোকে পাৰিলে আজিৰ ভিডিঅ'টোত যদি লাষ্টলৈকে ভিডিঅ'টো চাইছে, হোপ আপোনালোকে নোট হিচাপে লিখি লৈছে, যিখিনি এডিশ্যনেল কথা কৈছোঁ বা যিখিনি ইম্পৰ্টেণ্ট লাইন হিচাপে এড কৰা হৈছে কুৱেশ্যনখিনিৰ উপৰিও, সেইখিনি আপোনালোকে লিখি লৈছে। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আমি আশা ৰাখিলোঁ। থেংক ইউ।